তো মন চন বেয়া কিহৰ কাৰণে বেয়া হ'ব পাৰে আপোনালোকেতো জানে আৰু এই বিষয়ত মই ভিডিঅ' বনোৱা নাছিলোঁ মন চনো যেহেতু ভালে নাই কিনো ভিডিঅ' বনাম তো আজি মানে ভাবলো এটা মানে ভিডিঅ' যোগে আপোনালোকক কথাখিনি কম মানে কেইঘণ্টামানৰ ভিতৰত দুজন আপোন মানুহ হেৰুৱালো দুটা বুকুৰ আপোন এটা হ'ল আমাৰ মৰমৰ বন্ধু ৰাকু আৰু এজন হ'ল অসমৰ সকলোৰে নয়নৰ মণি জুবিন দা দুজন মানুহ ৰাকু হ'ল জুবিন পাগল মানে এজন হ'ল জুবিন অনুৰাগী আৰু এজন হ'ল নিজেই জুবিন দা দুজন মানে নিজৰ মানুহ হেৰুৱালো কথাটো হ'ল কি আমি যেতিয়া ৰাকুক গুৱাহাটী এয়াৰপৰ্টৰ পৰা আনি থকা সময়ত নলবাৰী গণেশ মন্দিৰত মানে আমি গাড়ীখন নামে ৰাকুক গাড়ীৰ পৰা নুমাইছিলোঁ সেই নুমৰ সময়তে খবৰ পালোঁ জুবিন দা আৰু এই পৃথিৱীত নাই পাগল হৈ গৈছোঁ মানে ব্ৰেইনে কাম নকৰা হৈ গৈছে ইপিনে ৰাকু পৰি আছে ইপিনে আৰু জুবিন দা মানে কোনটো মানি ল'ম আৰু ৰাকু জুবিনদাৰ এনেকুৱা পাগল আছিল আমি এতিয়া ৰাকু মানে ৰঞ্জন আমি একেলগে থাকোঁ আমি জানো আমি যদি ক'ৰবাত যাওঁ বাইকত মই ধৰি লওক বাইকখন চলাই আছোঁ ৰাকু পিছফালে বহি আছে সি মোবাইলটোত জুবিনদাৰ গান লগাব লাগে এনেকৈ কাণত শুনি যাই থাকে যদি সি গাড়ীখন চলাইছি মোবাইলত জুবিনদাৰ গান লগাব পকেটত ভৰাব শুনি যাই থাকে এই অঞ্চলত জুবিনদাৰ য'তে প্ৰগ্ৰেম নহওক তাতে ৰাকুই প্ৰগ্ৰেম চাবা যাবই আৰু তাৰ যদি ফেচবুক একাউণ্টটো লক্ষ্য কৰে ৰঞ্জন জ্যোতি বৈশ্য জেজি লেখাই আছে মানে জুবিনদাৰ পাগল এজন হ'ল জুবিন পাগল আৰু এজন হ'ল নিজে জুবিন দা কোনটো মানি ল'ম মানে দুয়োজনে আপোন দুটা দুখে বুকুত মানে খামুচ মাৰি ধৰিছে সিদিনা যেতিয়া ৰাকুক ঘৰক লাগি লৈ আহিছিলোঁ সকলোৱে কান্দিছে খুব বেয়া লগা এটা পৰিৱেশ আৰু সি সফল বুলিয়ে ক'ব লাগিব কাৰণ তাৰ শেষ বিদায়ৰ সময়ত সি ইমানখিনি মানুহ পাইছে মানে টকা পইচাও এইখিনি দিব নোৱাৰে অন্তিম পৰ্যায়ত যিখিনি মানুহ পাইছে না এইখিনি বহুত ৰাকুৰ কাৰণে আৰু সকলোৱে আশীৰ্বাদ কৰিছিল ৰাকুক সোনকালে সুস্থ হোৱাৰ কাৰণে কিন্তু ভগৱানৰ ওপৰততো কোনো নাই তেওঁ যি বিচাৰে তাকেই হ'ব আৰু খুৰীমাৰ পৰিস্থিতিটো চাওকচোন কেনেকুৱা পৰিৱেশ সেই সময়ত নাকান্দা মানুহ কোনো নাই সকলোৱে কান্দিছে সকলোৰে চকুত চকু পানী মানে খুৰীমা নিজে এটা পেচেণ্ট তাতে আৰু নিজৰ চলিটোৰ এনেকুৱা অৱস্থা নিজৰ লিভাৰো দিলাক সুস্থ কৰাৰ কাৰণে কিন্তু নাই চব চেজ হৈ গ'ল এনেকৈ ৰাকুক চিৰদিনৰ কাৰণে আমি বিদায় দিলোঁ ৰাকুৰ আচলতে মানে জুবিন দা যি এই পৃথিৱীত নাই সেই বাতৰি মানে ৰাকুই নাপলাকে একদিন আগতে ৰাকু ঢুকাল কিন্তু কথাটো হ'ল কি যদি ৰাকুৰ একো নহ'ল হয় জুবিন দা যদি ঢুকা ৰাকুই গম পালাক হয় তেতিয়া ৰাকুৰ আৰু পৰিস্থিতিটো আৰু বেয়া হৈ গ'ল কাৰণ সি জুবিন দাক বহুত ভাল পাইছিল তো কি ক'ম বহুত দুখ লগা পৰিৱেশ বেয়া লগা পৰিৱেশ গোটাই অঞ্চল শান্ত হৈ গৈছে ক'তো হাই হুল্লা নাই গোটাই অসম চাইলেণ্ট হৈ গৈছে মানে এতিয়া এনেকুৱা হৈছে গাড়ীৰ শব্দ এটাও যদি শুনছোঁ না অলপ কিবা বেলেগ ফিল হয় এখন গাড়ী নহয় কিবা বেলেগ ফিল এই জুবিনদাৰ গান বাজি আছে মানে শুনবাৰ সাহস নাই এনেকুৱা হৈছে মানে জুবিনদাৰ গান শুনিলে আগতে যিটো ফিল জুবিনদাৰ গান শুনছোঁ কিন্তু সেই মানে জুবিনদাৰ গান শুনাৰ লগে ফিলটো বেলেগ হৈ গৈছে নহয়নো কি হ'ব কাৰণ আমি ভগৱানক হেৰালোঁ প্ৰকৃতিও অনুভৱ কৰিছে জুবিন দাজী আৰু এই পৃথিৱীত নাই আমাৰ লগতে গোটেই অসমবাসী জুবিন দাক হেৰুৱাই নিস্বাৰ্থ মহান শিল্পী এজন হেৰুৱালোঁ জুবিনদাৰ দৰে দ্বিতীয়জন শিল্পী কেতিয়াও আৰু জন্ম নহয় আৰু বহুত হাজাৰ হাজাৰ বছৰ লাগব জুবিনদাৰ দৰে শিল্পী জন্মিব লাগিলে আৰু ৰাকুৰ দৰে নিস্বাৰ্থ বন্ধুও আমি জীৱনত আৰু কেতিয়াও নাপাম জুবিন দাক হেৰুৱাই গৰিমা বৌ অকলশৰীয়া হৈ গ'ল আৰু ৰাকুক হেৰুৱাই ৰাকুৰ মাক অকলশৰীয়া হৈ গ'ল যিহেতু ৰাকুহঁতৰ আগে পিছে মাক আৰু ৰাকুত বাদে বেলেগ কোনো নাছিল
ৰাকুৰো মৃত্যু হ'ল অসমৰ বাহিৰত, জুবিনদাৰো মৃত্যু হ'ল অসমৰ বাহিৰত। তো এজন জুবিন পাগল আৰু এজন জুবিনদা নিজেই। জুবিনদাৰ জন্ম 18 তাৰিখ আৰু ৰাকুৰ মৃত্যু 18 তাৰিখ, এইবিলাক হৈছে কানেকশ্যন। তো আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব আমাৰ ইয়াতে। ৰাকুকো শ্ৰদ্ধাঞ্জলি জনাম, জুবিনদাকো শ্ৰদ্ধাঞ্জলি জনাম। আৰু দুজনৰ আত্মাই শান্তি পাওক, দুজনে ওপৰত যাতে লগ হৈ, ৰাকু আৰু জুবিনদা, ৰাকু যিহেতু জুবিনদাক বহুত ভাল পাইছিল না, দুজনে যাতে ওপৰত লগ হৈ কথা পাতে। তো এতিয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব, তো তাৰে কিছু দেখে আছোঁ আপোনালোকক। গাঁৱে ভূঞে চহৰে নগৰে বৰ্তমান এটাই পৰিৱেশ, সেইটো হৈছে জুবিনদা জুবিনদা জুবিনদা। এটা শতিকাৰ এজন অন্যতম শ্ৰেষ্ঠ অসমীয়া। মায়াবিনী ৰাতিৰ বুকু দেখা পালো, তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা তোমাৰ নামি অহা ৰদৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচো। আমাৰ ৰাকুৱেও আমাক এৰি থৈ যোৱা আজি 3 দিন হ'ল। তো ৰাকুকো এতিয়া শ্ৰদ্ধাঞ্জলি জনাম। আমি সকলোৱে জ্ঞাত যে যোৱা 18/9/2025 তাৰিখে দিল্লীস্থিত মেক্স হস্পিটেলত প্ৰায় এবছৰ ধৰি যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ থকা আমাৰ সকলোৰে জনপ্ৰিয় সৰ্বৰহী ব্লেক এণ্ড হোৱাইট যিটো এটা অভিনয় গোষ্ঠী আছে, তাৰ অন্যতম সদস্য সহ অভিনেতা আমাৰ সকলোৰে মৰমৰ প্ৰয়াত নৰেন বৈশ্যৰ একমাত্ৰ পুত্ৰ ৰঞ্জন বৈশ্যই এই সংসাৰৰ পৰা বিদায় মাগিছিল। ৰাকুই জুবিনদাক বহুত ভাল পাইছিল, পাগলৰ দৰে ভাল পাইছিল। তো ৰাকুৰ অনুপস্থিতিত আমিয়ে আজি গোটেই গাঁওখন ঘূৰিম। ৰাকু থাকিলে ৰাকুও ঘূৰিলাক হয়। তো আমি গাঁৱৰ মানুহখিনি লগ লাগি গোটেই গাঁওখন ঘূৰিম আৰু গাম জুবিনদাৰ এটি এটি গীত। আকাশে গাতালো বৰে মন, সাগৰ তলি খুবৰে মন, মনৰ চিলা উৰুৱাই জীৱনে এন্ধাৰ হ'ব নোৱাৰো, মচি দিব নোখোজো পাখি মেলা অতীত কিদৰে পাহৰো, জাকি মাৰি গৈ না মেৰি অহা পদূলি, উতলীয়া লগালি উৰি পাখি মেলি যাউৰি, দেউতাৰ হাঁহিতে আইৰ হতে উমলি। এই গানটো আমি গোটেইকেইটাই ডাইৰেক্ট শ্যাম কানু মহন্তক ডেডিকেট কৰিছোঁ। তো ছিংগাপুৰত নিতো আমাৰ দাদাক মাৰিলাকে, তো আমি গানটো গাই দিছোঁ। অ শ্যাম কানু দূৰলৈ নাযাবা, অসমবাসী ৰৈ আছে গৰু পিতন খাবা, অ শ্যাম কানু দূৰলৈ নাযাবা, অসমবাসী ৰৈ আছে গৰু পিতন খাবা, অ ছিংগাপুৰত নি তুমি জুবিনদাক মাৰিলা, এতিয়াহে গম
কাপুৰত নি তুমি জুবিন দাক মাৰিলা এতিয়াহে গম পাবা কিনো আমাৰ লীলা জয় জুবিন দা জয় জুবিন দা জুবিন দা অমৰ জুবিন দা অমৰ we want justice we want justice জয় জুবিন দা অৱশেষত জুবিনদাৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ লগতে ৰাকু ভাই তই ভালকৈ থাক কুশলে থাক য'তে আছা সুখত থাক তোৰ আত্মায়ো শান্তি পাওক